যোৱাটো মাহৰ 27 তাৰিখে আছিল আমাৰ ফেয়াৰৱেল আৰু আজি মই ভিডিঅ'টো আপলোড কৰি আছোঁ বাৰু যি নহওক য়োগা যিহেতু নতুনকৈ মানে ডিপাৰ্টমেণ্ট হৈছে গতিকে ইয়াত বিভিন্ন এজ গ্ৰুপৰ মানে ষ্টুডেণ্ট আছিলে কিন্তু সকলোৱে খুব ধুনীয়াকৈ মিলি কামবোৰ চলাই গৈছিলে যিহেতু বাকীবোৰ ডিপাৰ্টমেণ্ট বা পঢ়িলে আমি এটা এজৰে মানে ষ্টুডেণ্ট লগ পাওঁ মোৰো প্ৰথমবাৰ এনেকুৱা অভিজ্ঞতা হৈছে মোতকৈ সৰুও আছে মোতকৈ ডাঙৰো আছে তথাপিও ভালেই লাগিলে সকলোৰে লগত পঢ়ি আসলে থকালৈকে অনুভৱ নহয় আমি কি পাই আছিলোঁ যোৱাৰ পিছতহে অনুভৱ হয় যে আমিনো কি হেৰুৱালোঁ বহুত কিবা কিবিয়ে শিকিলোঁ যিহেতু মই আগতে য়োগাৰ লগত মানে জড়িত নাছিলোঁৱে আৰু এয়া হৈছে মই মেম সকলোৱে খুব ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ ছাৰসকলে খুব ধুনীয়াকৈ আমাক ক'লে আৰু ময়ো পিছে মাইক্ৰফোনটোৰ সন্মুখত কথা ক'বলৈ অকণমান সুবিধাটো লৈ ল'লোঁ তাৰপিছত সকলোৱে খুব ধুনীয়াকৈ যাৰ যি প্ৰতিভা আছে সেইখিনি কৰিলে আৰু মোৰ লগৰকেইটাই সেইদিনা কৈছিল যে মই ফেয়াৰৱেলত হেনো সিহঁতৰ কথা নক'লোঁ সিহঁত বুলিয়ে কৈছোঁ যিহেতু মোতকৈ সৰু আজি ক'লোঁ কস্তুৰী আৰু ৰিকি তোমালোকক লগ পাই মোৰ খুব ভাল লাগিল ভাল হওক তোমালোকৰ জীৱনত আজিলৈকে ইমানে দিনটো এনেকৈ আমাৰ সামৰণি পৰিম বাই